আজি দিবলৈ ওলাইছো আফগানী চিকেনৰ ৰেচিপি আৰু এইটো অকনমান মোৰ ষ্টাইলত বনাইছো যে প্লেটখনত দেখিছে নৰসিংহৰ পাত পদিনা ধনিয়া বাদাম নহৰু পিয়াজ জলকীয়া গুটেইখিনি দি ধুনীয়াকৈ এটা পেষ্ট বনাই ললো এতিয়া মাংসখিনিত পেষ্টখিনি দিলো জুখমতে নিমখ আৰু ক্ৰীম দি আধা ঘণ্টাৰ কাৰণে এনেকৈ মেৰিনেট কৰি ৰাখি দিম আধা ঘণ্টা নহলেও 15 মিনিট ৰাখিলে ভাল চলতে যিমান সময় মেৰিনেট কৰি ৰখা হয় সিমানেই ভাল মানে টেষ্টটো বেছি ধুনীয়া হয় এতিয়া মাংসখিনি এনেদৰে ফ্ৰাই কৰিলো তাৰ পিছত ফ্ৰাই মাংসখিনি তাৱা এখনত এনেদৰে হেক দি ললো আৰু মাংস ফ্ৰাই কৰা কেৰাহীখনতে ইলাচি আৰু দালচিনি দি সেই যে পেষ্টটো আছিল তাতে অকনমান পানী মিলাই এনেকৈ কেৰাহীখনত দিলো আৰু সেই পেষ্টখিনি অকনমান সময় ভাজিছো তাতে হালধি জলকীয়াৰ গুৰি কমকৈ ঘি দিলো আৰু মাংসখিনি তাতে দি দিলো কবলৈ পাহৰিছিলোৱে অকনমান কচুৰি মেথিও দিছো আৰু তাৰ বাহিৰে একো ব্যৱহাৰ কৰা নাই এতিয়া খাবলৈও হৈ গল টেষ্টি আফগানী চিকেন আজিলৈ ইমানেই